নমস্কাৰ দিগবাণী ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই শিৱানীয়ে স্বাগতম জনাইছোঁ। ভালে আছেনে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটননী ছিংগল চাদৰ কেইখনমান দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। খুব ধুনীয়া ধুনীয়া কালাৰত আছে, কটননী ছিংগল চাদৰ হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে বাৰু চাদৰখন? লাইট ব্লু কালাৰ আছে, খুব ধুনীয়া এখন চাদৰ আছে। চাদৰখন এইকেইটা কৰিয়ে থোৱা আছে, খুব ধুনীয়া হয় চাদৰখন। কটননী ছিংগল চাদৰ হয়। ভাল লাগিছেনে চাদৰখন? লাইট ব্লু কালাৰত আছে আৰু কটনৰী ছিংগল চাদৰ হয়। আৰু আমাৰ প্ৰতিখন চাদৰ ৰেডি টু ৱেৰ থাকিব। আৰু এখন আপোনালোকক চাদৰ দেখুৱাম, একেবাৰে লাইট পিংক কালাৰত আছে। একেবাৰে লাইট পিংক হয়, আচলতে হোৱাইট নিচিনা দেখিছে মোৰ বোধেৰে ভিডিঅ'টোত, কিন্তু একেবাৰে লাইট পিংক হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। আৰু চাদৰখনত গোটেই গাতে গছা ডিজাইনেদি কাম কৰি দিয়া হৈছে। গ্ৰীণ আৰু অকণমান পিংক কালাৰত কম্বিনেশ্যন কৰা হৈছে। খুব ধুনীয়া হয় চাদৰখন, কটননী ছিংগল চাদৰ। ভাল লাগিছেনে বাৰু চাদৰখন? আঁচলটো। আৰু এনেকুৱা চাদৰবোৰ আপোনালোকে মুগাৰ মেখেলা হওক, পাটৰ মেখেলা হওক, টচৰ মেখেলা হওক বা যিকোনো মেখেলাৰ লগত আপোনালোকে মেচিং কৰি পিন্ধিব পাৰে। খুব ধুনীয়া লাগে আচলতে দেখিবলৈ। আপোনালোকে মেচিং ব্লাউজৰ লগত পিন্ধিব পাৰে মিলাই মেলি। কটননী ছিংগল চাদৰ হয়, ৰেডি টু ৱেৰ থাকিব। এইবাৰ আপোনালোকে দেখুৱাইছোঁ হোৱাইটত মাল্টি কালাৰেদি কাম কৰা হৈছে। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। মাজত গোটেই গাতে সৰু সৰু সৰুকে কাম আছে, চাওকচোন খুব ধুনীয়া হয়। কটননী ছিংগল চাদৰ হয়। ভাল লাগিছেনে বাৰু চাদৰখন? এইটো হৈছে ইয়াৰ আঁচলটো। আৰু গোটেই গাতে মাজত সৰু সৰুকে মাল্টি কালাৰ দি কাম কৰি দিয়া হৈছে। আপোনালোকে এনেকুৱা চাদৰবোৰ যিকোনো মেখেলাৰ লগতে পিন্ধিব পাৰে। আৰু এনেকুৱা মাল্টি কালাৰ যেতিয়া থাকে, যিকোনো ইয়াত থকা যিকোনো কালাৰ ব্লাউজৰ লগত আপোনালোকে মেচিং কৰি পিন্ধিব পাৰে। খুব ধুনীয়া লাগে দেখিবলৈ। ভাল লাগিছেনে? কটননী ছিংগল চাদৰ হয় আৰু প্ৰতিখন চাদৰ ৰেডি টু ৱেৰ থাকিব। ক্ৰীম কালাৰ এখন চাদৰ আছে, এইখন আপোনালোকে দেখুৱাই দিছোঁ। এইখনো খুব ধুনীয়া হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে চাদৰখন? ব্লু কালাৰ দি গোটেই গাতে ফুল কৰা হৈছে আৰু মাজত মিনাটো লাইট পিংক কালাৰ দি কৰি দিয়া হৈছে। খুব ধুনীয়া হয় চাদৰখন। ভাল লাগিছেনে চাদৰখন? আৰু এইটো হৈছে ইয়াৰ আঁচলটো। চাদৰ পাছলৈ দুটা ডিজাইনত কৰা হৈছে। এটা চাইডত মুগা কালাৰ দি কৰা হৈছে আৰু ইয়াৰ চাওক এইটো ৰেডি কৰি দিয়া হৈছে। ভাল লাগিছেনে বাৰু চাদৰবোৰ? আৰু এই চাদৰখনো লাইট ক্ৰীম কালাৰৰ খুব ধুনীয়া এখন চাদৰ। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কল কৰিব পাৰে, মেছেজ কৰিব পাৰে। আৰু এইখন আপোনালোকক হোৱাইটত দেখুৱাইছোঁ চাদৰ। এইখনো খুবেই ধুনীয়া আৰু খুব ব্ৰাইট হয় চাদৰখন। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। ৰাণী কালাৰেদি কাম কৰি দিয়া হৈছে। খুব ধুনীয়া হয় চাদৰখন, চাওকচোন খুব ধুনীয়া এখন চাদৰ। ভাল লাগিছেনে বাৰু? আৰু এইটো হৈছে ইয়াৰ আঁচলটো। প্ৰতিখন চাদৰে আমাৰ ৰেডি টু ৱেৰ থাকিব। ভাল লাগিছেনে বাৰু? আৰু আপুনি যিকোনো মেখেলাৰ লগতে মেচিং কৰি পিন্ধিব পাৰে। আৰু যিহেতু এই চাদৰখনত ৰাণী কালাৰ ব্লাউজ যদি আপোনালোকে পিন্ধে বেয়া নালাগিব, ভাল লাগিব দেখিবলৈ, পিন্ধিব পাৰে আপোনালোকে মেচিং কৰি এনেকৈ। কটননী ছিংগল চাদৰ হয়। লাইট পিংকতে আৰু এখন আপোনালোকক চাদৰ দেখুৱাই, চাদৰখনো চাওকচোন। এইখনো খুবেই ধুনীয়া। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। আৰু গোটেই চাদৰখনত একদম ঘন ঘনকৈ কাম কৰা হয়, চাওকচোন সৰু সৰুকৈ। খুব ধুনীয়া হয় চাদৰখনো। এইখন চাদৰো খুব ধুনীয়া হয়। কটননী ছিংগল চাদৰ হয়, দহি কৰাই হৈছে। মই দহিটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো। আৰু এইকেইটা হৈছে দহিকেইটা। দহিকেইটা একদম চিম্পলকৈ কৰা হৈছে। আৰু যিহেতু আজিকালি এইটো দহি খুব চলিছে আৰু এইটো দহি মানুহে ভাল পায়, সেইকাৰণে আমি এইটো দহিয়ে কৰাই দিছোঁ। আৰু যদি কাৰোবাক লাগে যে নাই ইয়াৰ যিটো কালাৰ আছে সেইটো কালাৰতহে আহিবলৈ লাগে, তেনেকুৱাও কিছুমানে বিচাৰে, তেনেকুৱাও কৰি দিব পৰা যাব। এইখনৰ কটননী ছিংগল চাদৰ হয়। একেবাৰে লাইট পিংকত আছে, গ্ৰীণ আৰু ব্লু কালাৰ কম্বিনেশ্যনত কৰা হৈছে। খুব ধুনীয়া হয় চাদৰখন। কটননী ছিংগল চাদৰ হয় আৰু প্ৰতিখন চাদৰ আমাৰ ৰেডি টু ৱেৰ থাকিব। আৰু এখন আপোনালোকক চাদৰ দেখুৱাইছোঁ। এইখন একেবাৰে লাইট পিংকত আছে। আৰু এইটো হৈছে ইয়াৰ আঁচলটো।
এইখন চাদৰ চাওকচোন, গোটেই গাতে খুব ধুনীয়া ডিজাইন দি কাম কৰি দিয়া হৈছে। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, আৰু দহিকেইটা চাওকচোন খুব মৰম লগা হৈছে। এইটা হৈছে ইয়াৰ দহিকেইটা, ভাল লাগিছেনে? চাদৰখন লাইট পিংক কালাৰত আছে, কটন চিংগল চাদৰ, আৰু প্ৰতিখন চাদৰ ৰেডি হৈ থাকিব। আৰু এখন আপোনালোকৰ চাদৰ দেখুৱাম, লাইট লেভেণ্ডাৰ কালাৰ নিচিনা কালাৰটো, আৰু এইটো হৈছে ইয়াৰ আঁচলটো, মাৰুণ কালাৰ দি কাম কৰি দিয়া হৈছে। ভাল লাগিছেনে? কটনৰ চিংগল চাদৰ হয়, আৰু এইটো হৈছে ইয়াৰ আঁচলটো। প্ৰতিখন চাদৰে আচলতে ধুনীয়া হয়। ভিডিঅ'ত কেতিয়াবা কালাৰ অকণমান ইফাল সিফালো দেখা যায়, কিন্তু প্ৰতিখন চাদৰে খুব ধুনীয়া হয়। প্ৰতিখন চাদৰৰ কালাৰ কম্বিনেশ্যন খুব ধুনীয়া হয়, আৰু এইখন চাদৰ খুব ধুনীয়া হয়। এইখনো কটনৰ চিংগল চাদৰে হয়, আঁচলটো খুব ধুনীয়া, আৰু দহিকেইটাও কৰিয়ে দিয়া হৈছে চাদৰখনৰ। খুবেই ধুনীয়া এখন চাদৰ। আপোনালোকে যদি ল'ব বিচাৰে, যদি আপোনালোকৰ ভাল লাগিছে, স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। চাদৰ দেখুৱাওঁ, এইখন একদম লাইট পিংক কালাৰ হয়, আৰু খুব ধুনীয়া হয়, চাওকচোন খুব ব্ৰাইট হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে চাদৰখন? খুবেই ধুনীয়া এখন চাদৰ, আৰু পুৰা ঘন 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 ঘনকৈ কাম কৰি দিয়া হৈছে, সঁচাকৈ ধুনীয়া হয় চাদৰখন। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, এইটো হৈছে আঁচলটো। ৰাণী কালাৰ বা ব্লু কালাৰ যদি আপোনালোকে ব্লাউজৰ লগত মেচিং কৰি পিন্ধে খুব ভাল লাগিব দেখিবলৈ। ভাল লাগিছে নাই বাৰু? কটনৰ চিংগল চাদৰ হয়, ৰেডি টু ৱেৰ থাকিব, আৰু খুব ধুনীয়া হয় চাদৰকেইখন। আপোনালোকৰ যদি ভাল লাগিছে, স্ক্ৰীনশ্বট ল'ব, ফোন নম্বৰ দিয়া আছে মোৰ, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কটনৰ চিংগল চাদৰ, চেম ডিজাইনতে আপোনালোকক এখন চাদৰ দেখুৱাইছো। এইটো লেভেণ্ডাৰ কালাৰ আছে চাদৰখন, আৰু এইটো হৈছে ইয়াৰ আঁচলটো। আৰু এই চাদৰখনো খুবেই ধুনীয়া হয়, এইখনো আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে, এইখনো খুব ধুনীয়া হয় চাদৰখন। ভাল লাগিছেনে বাৰু? কটনৰ চিংগল চাদৰ আপোনালোকে যিকোনো মেখেলাৰ লগতে পিন্ধিব পাৰে, মুগাৰ মেখেলাৰ লগতো পিন্ধিব পাৰে, পাটৰ মেখেলাৰ লগতো পিন্ধিব পাৰে, টচৰ মেখেলাৰ লগতো পিন্ধিব পাৰে, বা যিকোনো কালাৰ আপোনালোকে এনেকৈ মিলাই লৈ পিনি আপোনালোকে যিকোনো কালাৰ মেখেলাৰ লগতে পিন্ধিব পাৰে। আৰু ব্লাউজো এনেকৈ আপোনালোকে চাদৰ যিটো কালাৰ ফুল কৰা হয়, সেইটো কালাৰ কম্বিনেশ্যন মিলাই পিনি ব্লাউজ পিন্ধিব পাৰে, আৰু সঁচাকৈ বহুতেই ধুনীয়া লাগে কটনৰ চিংগল চাদৰ। আৰু এখন আপোনালোকৰ চাদৰ দেখুৱাওঁ, এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে বাৰু চাদৰখন? ডিজাইনটো খুব ধুনীয়া হয়। আঁচলটো আপোনালোকে দেখুৱাই দিছোঁ, এইটো হৈছে ইয়াৰ আঁচলটো, এইটো হৈছে আঁচলটো, আৰু ইয়াৰ দহিটো কৰা হৈছে, একদম চিম্পলকৈ কৰি দিয়া হৈছে দহিটো। আৰু এই চাদৰখনৰ মাজত ধুনীয়াকৈ কাম কৰা হৈছে। আঁচলটো কটনৰ চিংগল চাদৰ হয়, আৰু ৰেডি টু ৱেৰ থাকিব। চাদৰ দেখুৱাওঁ, এই চাদৰখনো ধুনীয়া এখন পিংক কালাৰত আছে, আৰু এইটো হৈছে ইয়াৰ আঁচলটো। পিংকত গ্ৰীণ কালাৰ দি কম্বিনেশ্যন কৰা হৈছে, আৰু এই চাদৰখনো চাওকচোন। আচ্ছা, এনেকৈ দেখুৱাতকৈ আপোনালোকে পিন্ধিলে বেছি ভাল লাগে চাদৰবোৰ। চাদৰ হওক বা যিকোনো কাপোৰে হওক, যেতিয়া পিন্ধা হয় ধুনীয়াকৈ মেচিং কৰি যেতিয়া পিন্ধা হয়, তেতিয়া বেছি ভাল লাগে দেখিবলৈ। আৰু এই চাদৰখনো খুবেই ধুনীয়া হয়, আৰু এইটো হৈছে ইয়াৰ আঁচলটো, দহিকেইটা কৰা হৈছে। ভাল লাগিছেনে বাৰু চাদৰকেইখন? এইখনো খুব ধুনীয়া হয়, আৰু কটনৰ চিংগল চাদৰ হয়, আৰু ৰেডি টু ৱেৰ থাকিব। আৰু চেম ডিজাইনতে আপোনালোকক আৰু এখন চাদৰ দেখুৱাইছোঁ, আৰু এইটো হৈছে ইয়াৰ আঁচলটো। ভাল লাগিছেনে? লাইট পিংক কালাৰ এখন আপোনালোকক চাদৰ দেখুৱাওঁ। এই চাদৰখনো খুবেই ধুনীয়া এখন চাদৰ, আৰু ইয়াৰ আঁচলটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ আঁচলটো, আৰু এইকেইটা হৈছে ইয়াৰ দহিকেইটা একদম চিম্পলকৈ ৰখা হৈছে। খুব ধুনীয়া হয় চাদৰখনো, এখন চাদৰ খুব ধুনীয়া। চাওক, ভাল লাগিছেনে? কটনৰ চিংগল চাদৰ, ৰেডি টু ৱেৰ থাকিব। আৰু এখন আপোনালোকক চাদৰ দেখুৱাওঁ, এই চাদৰখনো খুবেই ধুনীয়া, আৰু এইটো হৈছে ইয়াৰ আঁচলটো। চাওকচোন, লাইট পিংকত ব্লু আৰু ৰেড কালাৰ কম্বিনেশ্যন কৰা হৈছে, আৰু সঁচাকৈ এইখন চাদৰো বহুত ধুনীয়া হয়, আৰু ইয়াৰ যিটো ডিজাইন হয় সেইটো মোৰ খুব পচন্দৰ হয়, মোৰ খুব ভাল লাগে ডিজাইন। এইটো হৈছে চাদৰখন, আৰু এইটো হৈছে ইয়াৰ আঁচলটো, দহিকেইটা কৰাই হৈছে।
ভাল লাগিছেনে বাৰু? এখন চাদৰ কটন চিংগল চাদৰ হয় আৰু প্ৰতিখন চাদৰ ৰেডি টু ৱেৰ থাকিব। আৰু এখন আপোনালোকক চাদৰ দেখুৱাইছো আৰু এইখন হৈছে ইয়াৰ চাদৰখন। এখন চাদৰ একেবাৰে লাইট পিংক কালাৰ হয় আৰু তাত গ্ৰীণ আৰু ৰাণী কালাৰ দি কাম কৰা হৈছে আৰু এই চাদৰখনো খুবেই ধুনীয়া আৰু আচলতে কটনৰ যিখিনি চাদৰ মই আপোনালোকক দেখুৱালো গোটেইখন চাদৰ খুব লাইট ৱেইট হয়, আপোনালোকে পিন্ধি খুব ভাল পাব। আপোনালোকে যদি ইচ্ছা কৰে হেণ্ড ৱাছ কৰিব পাৰিব, খালি মেচিন ৱাছ কৰিব নালাগে, হেণ্ড ৱাছ কৰিব পাৰিব। আৰু খুব ধুনীয়া হয় চাদৰকেইখন, কটনৰ চিংগল চাদৰ হয় আৰু প্ৰতিখন চাদৰে ৰেডি টু ৱেৰ থাকিব। আৰু মই এতিয়ালৈকে আপোনালোকক যিমানখিনি চাদৰ দেখুৱালোঁ কটনৰ চিংগল চাদৰ আৰু প্ৰতিখন চাদৰৰ প্ৰাইচ হৈছে 2500 আৰু যদি আপোনালোক কুৰিয়াৰো কৰি দিব লাগে কুৰিয়াৰ চাৰ্জটো তাতে ইনক্লুড থাকিব আৰু ৰেডি টু ৱেৰ থাকিব প্ৰতিখন চাদৰ। ভিডিঅ'ৰ শেষত মই আপোনালোকক এখন চাদৰ দেখুৱাওঁ। এই চাদৰখন পদ্মিনী চাদৰ হয়, কটনৰ চাদৰ নহয়, এইখন হৈছে পদ্মিনী চাদৰ আৰু এই চাদৰখনো খুবেই ধুনীয়া হয়। মই আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ। ভাল লাগিছেনে বাৰু চাদৰখন? ইয়াৰ আঁচলটো ধুনীয়া আৰু পদ্মিনী কাপোৰখন আচলতে মই পিন্ধি বহুত কমফৰ্টেবল পাওঁ, কাৰণ গাত একদম লিপিত খাই থাকে, খুব ভাল লাগে আৰু হেণ্ড ৱাছো কৰিব পাৰে, একোৱেই নহয়, একো মানে বেয়া হৈ নাযায়। মানে পদ্মিনী কাপোৰটো আচলতে সঁচাকৈ পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়, মই পিন্ধি খুব ভাল পাওঁ। আপোনালোকে ল'ব পাৰে, পদ্মিনী কাপোৰ যোৰাও থাকে আৰু এইখন হৈছে চিংগল চাদৰ, পদ্মিনী চিংগল চাদৰ হয়। আজি গোটেইখিনি চাদৰ চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। কটননী গোটেইখিনি মই কটননী চাদৰে দেখুৱাইছোঁ, এইখন আচলতে লাষ্টত দেখুৱাই দিছোঁ আৰু পদ্মিনী চাদৰখন। আৰু আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি আমাক সেনেকুৱা কাপোৰ অৰ্ডাৰো কৰিম বুলি ভাবে, অৰ্ডাৰ কৰিব পাৰে। আমি পাটৰ, মুগাৰ, টচৰ, কটননী, পদ্মিনী সকলো ধৰণৰ কাপোৰৰ অৰ্ডাৰ লওঁ। আপোনালোকে যদি কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে, মোৰ ফোন নম্বৰ দিয়াই আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আমাৰ আজি কাপোৰৰ কালেকশ্যন চাই আপোনালোকে কেনেকুৱা পালে, চাই ভাল পালে বুলি আশা ৰাখিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে আৰু যদি আমাৰ ধুনীয়া কালেকশ্যন চাই থাকিব বিচাৰে, তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ', তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আৰু আমাৰ দিগবাণী বুটিকখন আছে শিৱসাগৰ 80 ৰোডত, হোটেল স্কাইচেফৰ ওচৰত। আপোনালোকে বহুতে আমাক সুধি থাকে আমি কাপোৰ কেনেকৈ ডেলিভাৰী কৰোঁ। আমি DTDC যোগেদি কাপোৰ ডেলিভাৰী কৰি দিওঁ। আপোনালোকে যদি যিদিনা আমাক পে'মেণ্ট কৰিব, আমি সেইদিনাখনেই লগালগ কুৰিয়াৰ কৰি দিওঁ আপোনালোকক। আপোনালোকে নিজৰ কাপোৰ নিজৰ সময়মতে পাই যাব। আমাৰ আজি কাপোৰৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ, ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।